হয়, মই আজি উপস্থিত আছোঁ লাইকাৰ পমুৱা বোলা গাঁওখনত। হয়, মই আজি উপস্থিত আছোঁ লাইকাৰ পমুৱা বোলা গাঁওখনত। আপোনালোকৰ হয়তো মনত আছেনে নাই মই নাজানো যে 2002 চনৰ 31 ডিচেম্বৰ তাৰিখে টেটুৱে লগা জাৰত বাসস্থান বিচাৰি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বসবাস কৰি থকা লাইকা দধিয়াৰ হাজাৰ হাজাৰটা পৰিয়ালেই তিনিচুকীয়া বৰগুৰিত অৱস্থিত কেম্প পাতি তেওঁলোকে নিজৰ বাসস্থানৰ কাৰণে 3-4 মাহ ধৰি আন্দোলন কৰিছিল। কিন্তু এটা কথাটো হ'ল যে তিনিচুকীয়া জিলা প্ৰশাসনৰ জৰিয়তে অসম চৰকাৰে লাইকা আৰু দধিয়াক পুনৰ সংস্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এই প্ৰক্ৰিয়াৰ অন্তৰ্গত লাইকাৰ আপোনাৰ 150 পৰিয়াল 72 হেক্টৰ ভূমিত জাগুনৰ নামফাই টাপুত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছিল আৰু সেইটো পুনৰ সংস্থাপন কৰিলে। কিন্তু ইয়াত কথাটো হ'ল লাইকাৰ আৰু 412 পৰিয়াল ইতিমধ্যে লাইকাতে আছে আৰু পুনৰ সংস্থাপন তেওঁলোকক কৰা নাই। কিন্তু অসম চৰকাৰৰ এটা প্ৰস্তাৱিত অঞ্চল এটা আছিল, এইটো হ'ল পাহাৰপুৰত যিহেতু 166 হেক্টৰ, এই 166 হেক্টৰ ভূমিত লাইকাৰ 412 পৰিয়ালক পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল আৰু যিটো প্ৰস্তাৱিত অঞ্চল আছিল এই প্ৰস্তাৱিত অঞ্চলক কেন্দ্ৰীয় চৰকাৰে অনুমোদিত কৰাৰ পিছতো আজি তাৰিখলৈকে লাইকাৰ এই 412 পৰিয়ালে
পুনৰ সংস্থাপন পাবলৈ সক্ষম নহ'ল। আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, লাইকা দধিয়াক পুনৰ সংস্থাপনৰ নামত তিনিচুকীয়া জিলাৰ জিলা আয়ুক্তই কৰ্মশ্ৰী বঁটা গ্ৰহণ কৰিছিল, কিন্তু সঁচাই তেওঁ এই কৰ্মশ্ৰী বঁটা গ্ৰহণ কৰাৰ যোগ্যতা আছিলেনে? সঁচাই তেওঁ লাইকা দধিয়াক পুনৰ সংস্থাপন কৰিলেনে? কিন্তু নকৰিলে। কিঞ্চিত মানুহক পুনৰ সংস্থাপন কৰি পুনৰ সংস্থাপনৰ বেশু বাওনা দেখায়, কিন্তু লাইকাৰ মানুহে আজিও 412 পৰিয়ালে কক বগাই আছে লাইকাতে। এতিয়া ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন যেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে বনালে, ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া সময়ত কিন্তু এটা কথা চিন্তা নকৰিল যে চৰকাৰে বা বন বিভাগে বা বিভাগীয় কৰ্তৃপক্ষই যে ইয়াত থকা মানুহক যে পুনৰ সংস্থাপন নকৰি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন যদি ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে, তেতিয়াহ'লে ইয়াত বসবাস কৰি থকা মানুহৰ তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব হ'ব, চিৰদিনৰ বাবে বঞ্চিত হ'ব। এই কথাটো কিন্তু তেওঁলোকে এবাৰো চিন্তা নকৰিলে। আমি পুনৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মানুহ থকা জেগা এখন অন্তৰ্ভুক্ত কৰি বৃহত্তৰ লাইকা দধিয়া অঞ্চলক অন্তৰ্ভুক্ত কৰি কেনেকৈ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিব পাৰে, সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন। আজি লাইকা পৰিদৰ্শন কৰিবলৈ আহিছিলোঁ। দুখৰ কথা যে লাইকাৰ সাধাৰণ ৰাইজে আজি তেওঁলোক পুনৰ প্ৰস্তুত হৈছে, মাৰবান্ধি থিয় হৈছে। তেওঁলোকে নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰিবৰ কাৰণে পুনৰ তেওঁলোক আজি প্ৰস্তুত হৈছে, আৰু যেতিয়ালৈকে তেওঁলোকৰ এই যিটো অধিকাৰ, এই অধিকাৰ যেতিয়ালৈকে নাপাব, তেতিয়ালৈকে তেওঁলোকে আন্দোলন কৰি যোৱাৰ আন্দোলন দি সমান্তৰালভাৱে আইনী যুঁজ বা গণতান্ত্ৰিক আন্দোলন একেৰাহে কৰি যোৱাৰ তেওঁলোকে পৰিকল্পনা কৰিছে। এইখিনিকে আমি আজি চাবলৈ আহিছিলোঁ লাইকা গাঁওখনত। মই এতিয়া লাইকা পমুৱা গাঁৱত উপস্থিত আছোঁ, যিখন গাঁৱৰ পৰাই যোৱা 2022 চনৰ আন্দোলন যিটো জেগাত মই থিয় হৈছোঁ, এই জেগাটোৰ পৰাই এটা জনজাগৰণ বা গণ আন্দোলন এটা গঢ়ি তোলা হৈছিল। ঠিক তেনেকুৱাকৈ পুনৰ তেওঁলোকে গণ আন্দোলন গঢ়ি তুলিবৰ কাৰণে তেওঁলোক আৰম্ভ কৰিছে।